গতিকে আমাৰ ইয়াত তেনেকুৱা নাৰী শিক্ষাৰ কাৰণে তেনেকুৱা কোনো অনুষ্ঠান নাছিলে। তাৰে প্ৰতি লক্ষ্য ৰাখি আমাৰ ইয়াৰ গণ্যমান্য ব্যক্তিসকলে বিশেষকৈ আমাৰ মাদ্ৰাছা মুহতামিম হাফিজ মতিউৰ ৰহমান চাহাব তেখেতে এই নাৰী শিক্ষাৰ উদ্দেশ্য আগত লৈ 2011 চনত আমাৰ মাদ্ৰাছা স্থাপিত কৰিছিলে আৰু বৰ্তমানলৈকে আমি আমাৰ ইয়াত নাৰী শিক্ষাৰ পাঠদান একদম বহুত আৰামছে চলি আছে। গতিকে যিসকলে ভাবে যে ধুনীয়া এটা পৰিৱেশত লিখা কৰিব বিচাৰে অতি কম মাচুলৰ বিনিময়ত তেওঁলোকে আমাৰ ইয়াত আহিব পাৰে। যিসকল গাঁত মৰা ল'ৰা ছোৱালী যিসকল মাক দেউতাক নাই বা দুখীয়া তেওঁলোকৰ বাবে কিবা ইয়াত ব্যৱস্থা আছে নেকি? তেওঁলোকৰ কাৰণে একদম বহুত ধুনীয়া ব্যৱস্থা আছে। যিসকল ঘাট মাৰা তেওঁলোকৰ কাৰণে সম্পূৰ্ণ ফ্ৰী এডমিশ্যনৰ ব্যৱস্থা আছে। ইয়াৰ লগে লগে দৰিদ্ৰ সীমাৰেখাৰ তলৰ যিসকল ব্যক্তি আছে তেওঁলোকৰ ল'ৰা ছোৱালীৰ কাৰণে বিশেষ ৰেহাইৰ ব্যৱস্থা আছে। কেইজন কৰ্মচাৰী আছে দুয়োটা বিভাগ মিলাই পেলাই মাদ্ৰাছা আৰু সাধাৰণ শিক্ষা? আমাৰ প্ৰায় ষ্টাফত 30 জন মান মানুহ আছে, শিক্ষক শিক্ষয়িত্ৰী। মোৰ নাম মহম্মদ এহিয়া খান, মোৰ ঘৰ শিলপুখুৰী, মেকিৰবেটা থানাত, মৰিগাঁও জিলা। জি, মোৰ এজনী ছাত্ৰী এই মাদ্ৰাছাতে পঢ়ি আছে। তেওঁ এইবাৰ মেট্ৰিক পৰীক্ষাত ভাল উত্তীৰ্ণ কৰিছে, ফলাফল লাভ কৰিছে। গতিকে মই খুবেই আনন্দিত যে স্কুলৰ লগতো মাদ্ৰাছা তেওঁলোকে বহুত সুন্দৰ ধুনীয়াকৈ নিয়াৰিকৈ কামবিলাক চলাই নিছে। ছাত্ৰ ছাত্ৰীয়ে বৰ্ডিঙৰ ব্যৱস্থাও আছে। ইয়াত খোৱা বোৱাৰ পৰা আৰম্ভ কৰি ভাল শিক্ষকৰ দ্বাৰা শিক্ষাদান দিয়া হয়। শিক্ষয়িত্ৰীও আছে, বহুত উন্নত ধৰণৰ শিক্ষকৰ দ্বাৰা শিক্ষাদান দিয়া হয়। আৰু এই মাদ্ৰাছাত যিসকল অভিভাৱক অভিভাৱিকা ইতিমধ্যে তেওঁলোকে ভাবি আছে যে ছাত্ৰীক এডমিশ্যন দিব, তেওঁলোক মেট্ৰিক পাছ কৰি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে দিয়া নাই, তেওঁলোকক আপুনি কি আহ্বান জনাব? নিশ্চয় মই আজি আপোনালোকৰ জৰিয়তে তেওঁলোকক আহ্বান জনাওঁ যে যিহেতু ছোৱালী মানুহক আপোনাৰ মাদ্ৰাছাৰ লগতে ধৰ্মীয় শিক্ষাৰ লগতো জেনেৰেল শিক্ষাটো থকাটো জৰুৰী। সেইকাৰণে তেওঁলোকে এই মাদ্ৰাছাতেই এডমিশ্যন দিয়ক, নামভৰ্তি কৰাই দিয়ক। উন্নত ধৰণৰ শিক্ষক আছে। তেওঁলোকে এইবাৰ আকৌ হায়াৰ ছেকেণ্ডেৰীৰ এইটো কোৰ্চটো আৰম্ভ কৰিছে, শিক্ষাদান আৰম্ভ হৈছে। তেওঁলোকে এডমিশ্যন দিলে খুবেই ভাল হ'ব বুলি মই ভাবোঁ। শেখ আহমদ আলী গাৰ্লছ একাডেমীৰ পৰা। কেনেকুৱা হৈছে পৰিৱেশ? কেনেকুৱা ইয়াৰ পৰিৱেশ? ইয়াতো ভালেই চাইছোঁ, আহি কিনে ভাল লাগিছে, সেইকাৰণে ইয়াত এডমিশ্যন লৈছোঁ। পোনপ্ৰথমে আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে আমাৰ অনুষ্ঠানলৈ আহিছে। বিগত কেইবাবছৰ ধৰি আমি ইয়াত পাঠদান কৰি আছোঁ। আমাৰ মাদ্ৰাছাত দৌৰা হাদিছলৈকে পাঠদান কৰোৱা হয় আৰু লগতে সমান্তৰালভাৱে মেট্ৰিক পৰীক্ষালৈকেও পঢ়োৱা হৈছিল যদিও এই বছৰতে হাই ছেকেণ্ডেৰীলৈকে পঢ়োৱা হ'ব। আমাৰ মাদ্ৰাছাৰ পঢ়োৱা হয় যিহেতু দুয়োটা শিক্ষা একেলগে দিয়া হয়, মাদ্ৰাছা শিক্ষা আৰু সাধাৰণ শিক্ষা, সময়টো কেনেকৈ ভগাই লয়? ৰাতিপুৱা 9টা বজাৰ পৰা 12:30লৈকে মাদ্ৰাছা শিক্ষা হয় আৰু তাৰ 1টা বজাৰ পৰা সাধাৰণ শিক্ষা হয় 3টা বজালৈকে। খোৱা বোৱা ইয়াতে দিয়া হয় ন? হয়। কিবা অসুবিধা হয় নেকি? নাই, একো নহয়। হোষ্টেলৰ ব্যৱস্থা আছে? আছে। তোমাৰ ঘৰ? সৰুচলা। নাম? মিছ ফাৰহানা খাতুন।